Good morning everyone. So today we are going to discuss a very important topic. Last class to ami lens makers formula porilu. Okay. So bhalke derivation to practice koriba, bahut important derivation I have already told you. Okay, go through it. Okay, and practice the diagrams also. So what we are going to discuss today, you see, convenient rays for lens. So quickly moi ketaman convenient ray akilobo lagibo, because we are going to discuss about image formation by lens. It a convenient rays ami already mirror karone akisilo, aji lens or karone akim quickly. So ray kita akar agot moi eta kotha fotke tumalok koi thau sai loba ha. Soa dhora eikhon ki boli koy, eikhon convex lens aru eikhon concave lens. Asolte ami ekhonok double convex lens boli kau kan duikhon surface ei convex আর এখনক ডাবল কনকেভ লেন্স বুলি কওঁ ওকে সো সিম্পলি আমি কনভেক্স বা কনকেভ বুলি কৈ থৈ দিওঁ ওকে এটা চাবা কিবা এটা বস্তু দেখাবলৈ গৈ আছো মই হা তাৰ পিছত বুজি পাবা ওকে এই কনভেক্স লেন্স হওক বা কনকেভ লেন্স হওক ইয়াতো কি লম কনভেক্স লেন্স হওক বা কনকেভ লেন্স হওক ফোকাস কিন্তু দুটা থাকে দুটা ফোকাস চাবা দেই এতিয়া তুমি যদি শুনিবা হা এই পার্টিকুলার লেন্স সরি এই লেন্স খনৰ এইখন সারফেস যদি ধৰা সোৱা এইখন সারফেস যদি ধৰা এই সারফেস খনৰ সেন্টার অফ কার্ভেচার টু ইয়াত কৰবাত থাকিব হাফ অফ দ্যাট উইল বি দা ফোকাল লেন্থ মিন্স হাফ অফ দ্যাট উইল বি দা অর মিডওয়ে কি থাকে প্রিন্সিপাল ফোকাস থাকে সো ইমান মানত প্রিন্সিপাল ফোকাস থাকিব তো এইটো এটা প্রিন্সিপাল ফোকাস আমি ধৰা এইটো f2 বুলি কৈছো চাবা দেই আৰু এইখন সারফেস যদি ধৰা তো এইটো কি এটা ডাঙৰ স্ফিয়াৰৰ এটা পাৰ্ট হে তো এইখন সারফেস যদি ধৰা ইয়াৰ সেন্টার অফ কার্ভেচার টু ইমান মানত থাকিব ওকে তো এইটো যদি সেন্টার অফ কার্ভেচার হয় হাফ অফ দ্যাট ইয়াতে কি থাকিব প্রিন্সিপাল মিন্স ফোকাস টু থাকিব হয় না আমি ইয়াক f1 বুলি কলো ধৰা ঠিক আছে এটা কথা হল অবজেক্টটো তুমি কোনফালে ধৰিবা হেতু তোমাৰ কথা ওকে তুমি যদি অবজেক্টটো এইফালে ধৰা অবজেক্টটো যদি এইফালে লোৱা তেনে হলে এই অবজেক্টৰ ফালে যেটো ফোকাস থাকিব হেতু আমি ফার্স্ট ফোকাস বুলি কওঁ আৰু এইটোক আমি সেকেন্ড ফোকাস বুলি কওঁ এতিয়া অবজেক্টটো যদি তুমি এইফালে লোৱা তেতিয়া ৰে বিলাক এনেকৈ আহিব অবজেক্টটো যদি এইফালে লোৱা তেনেহলে ইয়াক আমি ফার্স্ট ফোকাস বুলি কওঁ ইয়াক আমি সেকেন্ড ফোকাস বুলি কওঁ তো সিম্পলি নাপাহৰিব ইয়াৰ ক্ষেত্ৰটো একে ইয়াত এটা ফোকাস হ'ব f1 ধৰা ওকে ইয়াত এটা ফোকাস হ'ব f2 ধৰা অবজেক্টটো যদি এইফালে লোৱা তেনেহলে এইটো ফার্স্ট ফোকাস এইটো সেকেন্ড ফোকাস বুজি পালা নহয় ওকে সো এইটো কথা মন কৰিবা দুটা ফোকাস থাকে আৰু এই ডিসটেন্সটো ফোকাল লেন্থ বুলি কয় এই ডিসটেন্সটো আৰু এই ডিসটেন্সটো একে ফোকাল লেন্থ বুলি কয় কিন্তু ইয়াত এটা কথা কৈ থওঁ চাবা দেই ধৰা অবজেক্টটো মই দুইটা কাৰণে দেখাইছো এইটো কনকেভ লেন্সৰ কাৰণে এইটো কনভেক্স লেন্সৰ কাৰণে ধৰা অবজেক্টটো এনেকৈ লৈছো একেফালে লৈছো হা চাবা দেই এতিয়া তুমি যদি এডাল ৰে লোৱা দা ৰে ইজ প্যাৰালাল টু দা প্ৰিন্সিপাল এক্সিছৰ প্যাৰালালি গৈ আছে তেতিয়াহলে ৰিফ্ৰাকশন হোৱাৰ পিছত কি হ'ব এই ৰেটো প্ৰিন্সিপাল ফোকাসৰ মাজেদি গুচি যাব ঠিক আছে তো এইটো আমি কনভেনিয়েন্ট ৰেজত পঢ়িম এই ৰেটো মই কিবা এটা কাৰণে দেখাই আছো তো সোৱা এনেকৈ এডাল যদি ৰে প্যাৰালাল কে লোৱা ৰেটো যদি প্যাৰালাল কে লোৱা তেনে হলে ৰিফ্ৰাকশন হোৱাৰ পিছত কি হ'ব ই ফোকাসৰ মাজেদি পাৰ হৈ গুচি যাব কোন ফোকাসৰ মাজেদি পাৰ হ'ল সেকেন্ড ফোকাসৰ মাজেদি পাৰ হ'ল ইয়াত যদি এটা ৰে লোৱা সবৰে ইয়াত যদি এটা ৰে লোৱা প্যাৰালাল টু দা প্ৰিন্সিপাল এক্সিস এই কনকেভ লেন্স খনক ডাইভাৰ্জিং লেন্স বুলি কয় তাৰমানে ই কি হয় আহি থকা ৰে বিলাক ডাইভাৰ্জ কৰিব আতৰাই দিব ইয়াত কি কৰে আহি থকা ৰে বিলাক সপাই আনে না তো এটো কয় কনভাৰ্জিং লেন্স কনভাৰ্জ কৰে ই আকৌ ডাইভাৰ্জ কৰে আতৰাই দিয়ে ই কেনেকৈ আতৰাব ই এনেকৈ ডাইভাৰ্জ কৰিব যেন এই ৰেটো কোৰ পৰা আহা যেন লাগে এই ফোকাসটোৰ পৰা আহা যেন লাগে সো ডিফাৰেন্সটো চোৱা এইখন হল কনভাৰ্জিং লেন্স আৰু এইখন হল ডাইভাৰ্জিং লেন্স ওকে ডাইভাৰ্জিং লেন্স তো ইয়াত কি হৈছে ইফ ইউ টেক এ ৰে প্যাৰালাল টু দা প্ৰিন্সিপাল এক্সিস আফটাৰ ৰিফ্ৰাকশন ইট passes through the second principal focus ঠিক আছে second principal focus okay yet if you take a ray parallel to the principal axis so it diverges in such a way that it appears to come from the first principal focus or পৰা অহা যেন লাগে এতিয়া মই কেলে কলো বুজি পাবা চাবা দেই এতিয়া মই যদি কওঁ এই লেন্স খনৰ ফোকাল লেন্থ কি ফোকাল লেন্থ তুমি এইটো সদায় অপটিক্যাল সেন্টাৰৰ পৰা মেজাৰ কৰে সো ফোকাল লেন্থটো তুমি এইখিনি মেজাৰ কৰিব লাগিব ইয়াৰ পৰা ইয়ালৈকে ঠিক আছে এইখিনি ক'ব ফোকাল লেন্থ মন কৰিবা ওকে এইটো ফোকাস লৈ পেলাই তুমি ফোকাল লেন্থ উলিয়াবা এইখনৰ ফোকাল লেন্থ বুলি যদি কওঁ তেতিয়াহ'লে তুমি ইয়াৰ পৰা ইয়ালে মেজাৰ কৰিবা কাৰণ এই ৰেটো ইয়াৰ পৰা আহা যেন লাগে ইয়াৰ পৰা নহয় নহয় ওকে তো এইটো ফোকাস ল'ব লাগিব সো এইটোৱে ডিফাৰেন্স হল কনভেক্স লেন্স আৰু কনকেভ লেন্সৰ ওপৰত মন কৰিবা ওকে ইয়াৰ কাৰণে প্ৰিন্সিপাল ফোকাসটো কোনটো লবা
যোনফালে ইমেজ অবজেক্ট থাকে তাৰ অপোজিট সাইডটো ওকে আৰু কনকেভ লেন্সৰ কাৰণে কি হয় প্ৰিন্সিপাল ফোকাস অবজেক্টৰ সাইডতে থাকে অবজেক্টৰ ফালেই থাকিব ওকে তো ইয়াত ফোকাল লেন্থটো এইখিনি ল'ব লাগিব তুমি এইখিনি ল'ব লাগিব তো অবভিয়াসলি কনভেক্স লেন্সৰ ফোকাল লেন্থ কি হ'ব পজিটিভ বিকজ ইফ ইউ ৱান্ট টু মেজাৰ কৰপৰা অপটিকেল চেণ্টাৰ পৰা এনেকে মেজাৰ কৰিবা সো ইউ আৰ গোইং এলং দ্য ডিৰেকশ্যন অফ দ্য ইনসিডেন্ট ৰে এটো পজিটিভ হ'ব ওকে কিন্তু ইয়াৰ ফোকাল লেন্থ যদি খুদু তুমি অপটিকেল চেণ্টাৰৰ পৰা এফালে মেজাৰ কৰিবা ইউ আৰ গোইং অপোজিট টু দ্য ইনসিডেন্ট ৰেৰ অপোজিট গৈছা তো এদিন নেগেটিভ ল'ব লাগিব বুজি পালা নহয় ওকে সো এটো পিছত আকৌ যাতে প্ৰবলেম নহয় সো ইয়াৰ যদি ফোকাল লেন্থ নেগেটিভ হয় কনকেভ লেন্সৰ ৰেডিয়াস অফ কাৰ্ভেচাৰো নেগেটিভ ৰেডিয়াস অফ কাৰ্ভেচাৰ কি ডাবল দা ফোকাল লেন্থৰ দুগুণ এটো যদি নেগেটিভ ৰেডিয়াস অফ কাৰ্ভেচাৰো নেগেটিভ আৰু কনভেক্স লেন্সৰ ফোকাল লেন্থ যদি পজিটিভ তেন দা ৰেডিয়াস অফ কাৰ্ভেচাৰো পজিটিভ বুজি পালা ওকে এতিয়া আমি স্টাৰ্ট কৰো সোৱা এটা কথা হল আমি কনভেনিয়েন্ট ৰেজবোৰ জানিব লগা হল কিয় কাৰণ সোৱা when you talk about image formation আমি যদি ইমেজ কেনেকে ফৰ্ম হয় কনভেক্স লেন্স আৰু কনকেভ লেন্সত এটো যদি জানিব বিচাৰো আমি তো ৰে আঁকিব লাগিব ৰে ডায়াগ্ৰাম বনাব লাগিব এটা ৰে ডায়াগ্ৰাম বনাবলৈ যিকোনো ৰেটো আঁকিব নোৱাৰো না তো কিছুমান ৰে আছে যাৰ পাথবিলাক আমি ৰিফ্ৰেকশনৰ ফলত কোন ফাল ৰিফ্ৰেকশনৰ পিছত কোন ফালে যাব আমি জানো হেকাৰণে আমি হেতক কনভেনিয়েন্ট ৰে বুলি কওঁ এই কনভেনিয়েন্ট ৰে কিটা ফিক্স কৰি লওঁ সো সোৱা এফালে মই কনভেক্সৰ কাৰণে আঁকিম এফালে মই কনকেভৰ কাৰণে আঁকিম সোৱা দেই তো ফাৰ্স্ট কনভেনিয়েন্ট ৰেটো সোৱা ধৰা এখন কনভেক্স লেন্স ললা এটো কও আমি অপটিকেল সেন্টার এটো কও আমি প্রিন্সিপাল অ্যাক্সিস ঠিক আছে তো ফার্স্ট কনভেনিয়েন্ট রে মই দুইটাৰ কাৰণে আঁকিম একেলগে যাতে বুজি পোৱা হা তো এটো হল কনকেভ লেন্স প্রিন্সিপাল অ্যাক্সিস এটো হল অপটিকেল সেন্টার চাবা দেই এ ৰে প্যারালাল টু দা প্রিন্সিপাল অ্যাক্সিস এফালে এটো এটা ফোকাস এফালে এটো এটা ফোকাস এটো ফোকাস এফ হা A ray parallel to the principal axis after refraction it passes through the principal focus. Etu hol first convenient ray kar karone convex lensor karone. Okay. Ar concave lensor karone etu diagram jodi moi akibole jao sorry efale eta focus thake efale eta focus thake. Ami eneko ko pore etu f2 etu f1 eneke ko na thik ase. To etu f1 etu f2 thik ase. So a ray parallel to the principal axis after refraction it diverges eneke diverge hobo jate e first principal focus or pra oha jen lage so eswa duita ray ekei a ray parallel to the principal axis convex lens or khetrot e focus or majedi par hoi jabo second focus or majedi okay আর concave lens or pasot concave lens or khetrot e focus or majedi par hoi na jay কিন্তু ফোকাসৰ পৰা অহা যেন লাগে কোনটো ফোকাস ফার্স্ট ফোকাস মনত ৰাখিব এটা সেকেন্ড কনভেনিয়েন্ট ৰেট লওঁ হা ধৰা এইখন এখন মই কনভেক্স লেন্স আঁকিলো এটো অপটিকেল সেন্টার ঠিক আছে এটো ফার্স্ট প্রিন্সিপাল ফোকাস এটো ধৰা সেকেন্ড প্রিন্সিপাল ফোকাস এটা এখন কনকেভ লেন্স আঁকিলো মই এটো অপটিকেল সেন্টার এটো প্রিন্সিপাল অ্যাক্সিস এটো ফার্স্ট প্রিন্সিপাল ফোকাস ফার্স্ট ফোকাস এটো সেকেন্ড ফোকাস ঠিক আছে চাবা দেই এতিয়া মই যদি এটা ৰে লওঁ which is passing through the principal focus and then strikes the lens তো ই অলৰেডি ফোকাসৰ মাজেদি গৈছে কোন ফোকাস ফার্স্ট ফোকাস ফোকাসৰ মাজেদি গৈছে আৰু লেন্সত পৰিছে তো রিফ্র্যাকশনৰ পিছত কি হ'ব প্যারালাল টু দা প্রিন্সিপাল অ্যাক্সিস রিফ্র্যাকশনৰ পিছত প্রিন্সিপাল অ্যাক্সিসৰ প্যারালাল হৈ যাব এ ৰেটো আৰু এ ৰেটো জাস্ট অপোজিট ইয়াত প্যারালাল আছিল ফোকাসৰ মাজেদি পাৰ হৈছিল ই ফোকাসৰ মাজেদি গৈছে তো আফটার রিফ্র্যাকশন প্যারালাল হৈছে জাস্ট ৰিভার্স কৰি দিলে এটো ৰে পাই যাবা ওকে ইয়াত কি হ'ব চাবা দেই ইফ ইউ টেক এ ৰে চাবা দেই মই ইয়াত আঁকি দিম ইফ ইউ টেক এ ৰে going towards the focus এই ফোকাসৰ ফালে গৈ আছে সোৱা কোন ফালে গৈ আছে ফোকাসৰ ফালে গৈ আছে যদি তুমি এটা ৰে লোৱা ফোকাসৰ ফালে গৈ থাকা কোন ফোকাস সেকেন্ড প্রিন্সিপাল ফোকাস দেন আফটার রিফ্র্যাকশন ইট বিকামস প্যারালাল টু দা প্রিন্সিপাল অ্যাক্সিস রিফ্র্যাকশনৰ পিছত হি প্রিন্সিপাল অ্যাক্সিসৰ প্যারালাল হৈ যায় বুজি পালা নহয় যদি তুমি ইয়াত সোৱা ইয়াত ফোকাসৰ মাজেদি পাৰ হৈ গৈছে কিন্তু ইয়াত ফোকাসৰ ফালে গৈ আছে ওকে তো রিফ্র্যাকশনৰ পিছত ই প্যারালাল হৈ যাব ইয়াত রিফ্র্যাকশনৰ পিছত ইয়াটো প্যারালাল হৈ গৈছে সো ইয়াত ফোকাসৰ মাজেদি গৈছে ইয়াত ফোকাসৰ ফালে গৈছে এটোই ডিফারেন্স ওকে এই ৰে বিলাক কনকেভ লেন্সৰ ক্ষেত্ৰত আমি এটো ৰে ইউজ কৰিম
কনভেক্সৰ ক্ষেত্ৰত এইটো ৰে ইউজ কৰিম ৰেটো একেই কিন্তু আকাৰ ষ্টাইলটো বেলেগ এতিয়া লাষ্টটো চোৱা ধৰা এখন কনভেক্স লেন্স এইটো অপটিকেল চেণ্টাৰ এইটো প্ৰিন্সিপাল এক্সিছ ইয়াত মই ফ'কাছটো ড্ৰ কৰা নাই কাৰণ মই এতিয়া ৰেটো ল'ম এতিয়া অপটিকেল চেণ্টাৰৰ মাজেদি যদি ৰে এটা গুচি যায় তেনেহ'লে তাৰ কোনো ডেভিয়েশ্যন নহ'ব যেনেকৈ আহিছিলে তেনেকেই গুচি যাব এইটো থাৰ্ড কনভেনিয়েণ্ট ৰে এতিয়া এই ৰেটো যদি তুমি কনকেভ লেন্সৰ কাৰণে আঁকিব বিচাৰা এইটো নম্বৰ 2 ইয়াত এইটো নম্বৰ 3 ইয়াত নম্বৰ 3 অ'কে কনকেভ লেন্সৰ কাৰণে যদি আঁকিব বিচাৰা এইটো অপটিকেল চেণ্টাৰ এইটো প্ৰিন্সিপাল এক্সিছ তুমি যদি এটা ৰে লোৱা পাছিং থ্ৰু দ্য অপটিকেল চেণ্টাৰ দেন ইট passes undeviated ইয়াৰ ক্ষেত্ৰত আৰু ইয়াৰ ক্ষেত্ৰত এইটো ৰে একেই অ'কে চ' তুমি যদি এটা ৰে লোৱা ৰেটো অপটিকেল চেণ্টাৰৰ মাজেদি যদি যায় তেনেহ'লে তাৰ ডেভিয়েশ্যন নহ'ব যেনেকৈ আহিছিলে তেনেকেই গুচি যাব অ'কে চ' এই তিনিটা ৰে আমি দুইখন লেন্সৰ কাৰণে জানিব লাগিব কিয় জানিব লাগিব কাৰণ ইমেজ ফৰ্মেশ্যনৰ কাৰণে ৰে ডায়েগ্ৰাম আঁকিব লাগিব ৰে ডায়েগ্ৰামত ৰে আঁকিব লাগিব নহয় এইবিলাক ৰে আমি আঁকিম কনভেক্সৰ কাৰণে এইবোৰ ৰে কনকেভৰ কাৰণে এইবোৰ হৈ গ'ল এতিয়া আমি ডিছকাছ কৰিম ইমেজ ফৰ্মেশ্যন বাই কনকেভ লেন্স কনভেক্স লেন্স এট ফাৰ্ষ্ট অ'কে চাওঁ স্ক্ৰীনশ্বট ল'লে চাব পাৰিবা ফাইন ঠিক আছে লিখি দিওঁ ইমেজ formation by convex lens and image formation কেনেকৈ কৰে চাওঁ অ'কে তো এইখিনি তোমালোকে ক্লাছ 10ত হয়তো পঢ়িছা আমি অলপ স্পীডত কৰিম হা অ'কে চ' প্ৰথম কেছটো লওঁ অবজেক্ট এট ইনফিনিটি এইটো কেছ ল'লোঁ চ' এইখন ল'লোঁ আমি কনভেক্স লেন্স এইটো অপটিকেল চেণ্টাৰ অ'কে এইটো অপটিকেল চেণ্টাৰ লৈ ল'লোঁ মই এতিয়া কি কৰিম অকল এইটো ফ'কাছহে আঁকিম হা এইটো ফ'কাছ আঁকিম এইফালে ফ'কাছটো নধৰোঁ ঠিক আছে অ'কে এইটো ফ'কাছ লৈছোঁ এতিয়া চোৱা অবজেক্টটো ক'ত আছে ইনফিনিটিত আছে তো ইনফিনিটিত যেতিয়া অবজেক্ট থাকে সেই অবজেক্টটোৰ পৰা যিবিলাক ৰে আহে ৰেবিলাক পেৰেলেল হয় যেতিয়া লেন্সৰ ওচৰ পায় চ' অলৱেজ কিপ ইন মাইণ্ড ইফ দ্য অবজেক্ট ইজ এট ইনফিনিটি দ্য ইনচিডেণ্ট ৰেজ আৰ গোয়িং টু বি পেৰেলেল টু ইচ আদাৰ ৱেন দে ৰিচ আছ আমাৰ ওচৰত যেতিয়া পায় সেই ৰেবিলাক পেৰেলেল হয় যেনেকৈ ছানটো ইনফিনিটিত আছে না তো তাৰ পৰা যিবিলাক ৰে আহিছে সেই ৰেবিলাক আমাৰ ওচৰত পাওঁতে পেৰেলেল বুলি ধৰা যায় তো ইয়াত মই পেৰেলেল ইনচিডেণ্ট ৰে আঁকিব লাগিব হয় নাই পেৰেলেল তো প্ৰথম ৰেটো মই এইটো আঁকো চোৱা প্ৰথম ৰেটো মই এইটো আঁকো ধৰা ঠিক আছে এইফালে মই ফ'কাছটো লৈ লওঁ এইটো এফ ন এইটো F2 এইটো F1 ঠিক আছে ওকে প্যারালাল রে আঁকিব লাগিব ধৰা মই প্ৰথমতে এইটো ৰে ললো এ ৰে পাছিং থ্ৰু দ্য প্ৰিন্সিপাল ফোকাস after refraction it becomes parallel to the principal axis হয় না এইটো সেকেন্ড কনভেনিয়েন্ট ৰে টো আছিল এ ৰে পাছিং থ্ৰু দ্য প্ৰিন্সিপাল ফোকাস after refraction it becomes parallel to the principal axis ঠিক আছে তোমালোকে সকে ভাবিছা সারে ফার্স্ট কনভেনিয়েন্ট ৰে টো কিয় নললে মই যদি ফার্স্ট কনভেনিয়েন্ট ৰে টো লওঁ হয় ফার্স্ট কনভেনিয়েন্ট ৰে টো কি আছিল এ ৰে প্যারালাল টু দ্য প্ৰিন্সিপাল এক্সিস এনেকে প্যারালাল ৰে যদি মই আঁকি দিও এটো ইয়াৰ প্যারালাল নহব নহয় কিন্তু আমি তো জানো অবজেক্ট ইনফিনিটি থাকিলে মই প্যারালাল ৰে আঁকিব লাগিব এই দুডাল ৰে প্যারালাল হ'ব লাগিব সেইকাৰণে মই প্ৰথম ডাল নে আঁকিলো ওকে প্ৰথম ডালে এবাৰ আমাক হেল্প নকৰে সেইকাৰণে মই নে আঁকিলো ঠিক আছে এতিয়া আৰু এটা ৰে আঁকিব লাগিব এটা হেতু কনভেনিয়েন্ট ৰেও হ'ব লাগিব এট দা সেম টাইম হেতু ইয়াৰ প্যারালালও হ'ব লাগিব তো মই এটা কাম কৰো মই এনেকুৱা এডাল ৰে আঁকো জিটু অপটিকেল চেণ্টাৰৰ মাজেদি যাব কিন্তু ইয়াৰ প্যারালালি অপটিকেল চেণ্টাৰৰ মাজেদি যাব কিন্তু ইয়াৰ প্যারালালি যাব ওকে তো অপটিকেল চেণ্টাৰৰ মাজেদি গলে কি হয় ইয়াৰ কোনো ডেভিয়েশন নাথাকিব এনেকে গুছি ডেভিয়েশন নাথাকিব যেনেকে আহিছে তেনেকেই গুছি যাব ঠিক আছে এটা রিফ্র্যাক্টেড রে কোন কিডাল কারণ ইমেজ কোনে ফর্ম করে রিফ্র্যাক্টেড রে হে ফর্ম করে এডাল রিফ্র্যাক্টেড রে এডাল রিফ্র্যাক্টেড রে কোড মিট কৰিছে ইয়াত মিট কৰিছে জয়েন কৰি দিয়া এইটো হল তোমাৰ ইমেজ ওকে তো ইমেজ তো এইটো মই এ বি বুলি কৈ দিলে ধৰা ইমেজ তো এ বি ওকে তো অবজেক্ট তো কৰা আছে ইনফিনিটি ইমেজ কোড বনিলে ফোকাসত বনিলে তো নেচাৰ এন্ড সাইজ অফ দ্য এইবিলাক যে লিখো আমি এনেকে লিখিব পাৰা ধৰা ইমেজ Number A at focus focusত বনিছে না তো number B
ইনভাৰ্টেড কাৰণ যেটো অবজেক্ট আছিলে এবাভ দা প্ৰিন্সিপাল এক্সিছ এটো এনেকৈ আছিলে ইমেজটো এনেকৈহে বনিলে সো ইনভাৰ্টেড ৰিয়েল না ভাৰ্চুৱেল ৰিয়েল কাৰণ ৰিফ্ৰেক্টেড ৰে কিটা একচুৱেলি মিট কৰিহে ইমেজটো বনাইছে সো ৰিয়েল সাইজটো কেনেকুৱা হ'ব অবজেক্টটো ইনফিনিটিত আছিলে তো কোৰ পৰা ৰে কিটা আহিছে ৱেল এবাভ দা প্ৰিন্সিপাল এক্সিছৰ বহুত ওপৰৰ পৰা কাৰণ ৰে কিটালটো এনেকৈ গৈয়ে থাকিব না সো প্ৰিন্সিপাল এক্সিছৰ বহুত ওপৰৰ পৰা তাৰমানে অবজেক্টটো বহুত ডাঙৰ আছিলে ইমেজটো বহুত সৰু বনিলে তো আমি কম ডিমিনিজড অবজেক্ট ইমেজেস ডিমিনিজড মানে সৰু হৈ গ'ল ওকে তো এইটো এই ডায়াগ্ৰামটোকে শুনিবা দেই এই ডায়াগ্ৰামটোকে তোমালোকৰ বুকত কেতিয়াবা এনেকৈ দিয়া থাকে মই ডায়াগ্ৰামটো দেখাই দিওঁ চোৱা বুকত বেছি সিম্পল কৰি দিয়া থাকে এনেকৈ এইটো ধৰা অপটিকেল চেণ্টাৰ এইটো ধৰা প্ৰিন্সিপাল এক্সিছ এতিয়া কি কৈছে অবজেক্টটো ইনফিনিটি আছে ৰেবিলাক কেনেকৈ আঁকিব লাগিব পেৰেলেল ৰে আঁকিব লাগিব হয় না পেৰেলেল ৰে এইটো এটা প্ৰিন্সিপাল ফোকাছ ওকে ফোকাছ এইটো F2 আৰু এইফালে এইটো F1 এটা বুকত কেনেকৈ দিয়া আছে জানা a ray parallel to the principal axis after refraction passes through the principal focus a ray parallel to the principal axis after refraction passes through the principal focus গম পাইছানে তো হিহতে আলটিমেটলি দুইডাল ৰে একে ৰে নহয় জানো দুইডাল ৰে টু ৰে প্যারালাল টু দা প্রিন্সিপাল এক্সিস এটা ওপৰ আছে এটা তলত আছে আলটিমেটলি ৰেডালটো একে তো ইমেজটো কোড বনিলে এতিয়া ফোকাসতে বনিলে সাইজটো কি এটা পয়েন্ট এই পয়েন্টটোতে ইমেজটো তাৰটো লেন্থ হেন ওলালে ইমেজটো সো সোয়া তুমি যদি ৰে কিডাল প্যারালাল টু দা প্রিন্সিপাল এক্সিস আকা দুইডাল ৰে তেতিয়া হলে কিন্তু ইমেজটো পয়েন্ট সাইজ হৈ যাব এনেকুৱা হৈ যাব ওকে বাকিখিনি একে ৰিয়েল হ'ব ওকে ইনভাৰ্টেড বুলিনো কি কবা এটা পয়েন্টৰনো ইনভাৰ্টেড বুলি ক'ব পাৰি জানো নোৱাৰি না সো ফোকাসত বনিব ৰিয়েল হ'ব আৰু পয়েন্ট সাইজ ইমেজ হ'ব ওকে তো এই ডায়াগ্ৰামটো কেতিয়াবা বুকত দিয়া থাকে কিন্তু আসলতে এই ডায়াগ্ৰামটো বেছি প্ৰপাৰ কাৰণ ইয়াত মই বেলেগ ৰে ইউজ কৰিছো ওকে এটা নেক্সটটো চোৱা নেক্সট কেছটো ওকে স্ক্ৰিনশ্বট হলে লৈ ল'ব পাৰিবা ফাইন নেক্সট কেছটো চোৱা নাম্বাৰ বি অৰ নাম্বাৰ 2 অবজেক্টটো ইনফিনিটিত আছিলে অলপ ছপাই আনোচোন অলপ ছপাই নি এবাৰ কি কৰোঁ সেন্টাৰ অফ কাৰ্ভেচাৰৰ বিয়ণ্ডত ৰাখো এইটো প্ৰিন্সিপাল ফোকাস এইটো ফোকাস হয় না তো ডাবল দা লেন্থ ইয়াত আছে সেন্টাৰ অফ কাৰ্ভেচাৰ পৰা ইফালে ৰাখো ওকে সো অবজেক্ট বিয়ণ্ড সি মানে সেন্টাৰ অফ কাৰ্ভেচাৰ তো এইখন হল লেন্স এইটো হল অপটিকেল সেন্টাৰ এইটো হল প্ৰিন্সিপাল এক্সিস ওকে এইফালে আছে এইটো সি ইয়াতে লওঁ বাৰু এইটো হৈ গ'ল সি মানে সেন্টাৰ অফ কাৰ্ভেচাৰ এইটো হৈ গ'ল এফ ঠিক তেনেকৈ এইফালে আছে এতিয়া এফ মই F1 F2 লিখা নাই এইফালে আছে এনেকৈ সি ঠিক আছে সো এইফালেও সি থাকিব এইফালে এখন সাৰ্ফেসৰ কাৰণে এইফালে ইখন সাৰ্ফেসৰ কাৰণে দুইফালে থাকিব না ওকে সো অবজেক্টটো ক'ত আছে বিয়ণ্ড সি মই এইফালে লৈছোঁ অবজেক্ট নৰ্মেলি এইফালে লোৱা যায় বিয়ণ্ড এইটো ধৰা অবজেক্ট এ বি এটা ইয়াৰ ইমেজ বনাম চাবা দেই a ray parallel to the principal axis it will first ray after refraction passes through the principal focus a ray passing through the optical center passes undeviated এটা হতে বেকা হৈ গ'ল passes undeviated ওকে তোমালোকে স্কেল দিয়া কিবা না ভাল হ'ব passes undeviated সো এই রিফ্র্যাক্টেড রে কিটা কোট মিট কৰিলে ইয়াতে মিট কৰিলে জয়েন কৰি দিয়া এইটো হৈ গ'ল তোমাৰ ইমেজ অবজেক্ট আছিল কি এ বি ইমেজটো কি বনি গ'ল এ ড্যাশ বি ড্যাশ ওকে সো ইমেজ is number A real because rays are actually meeting and forming the image number B inverted number C diminished A2 size ডাঙৰ image size to সৰু diminished number D code form হৈছে in between F and C focus আৰু center of curvature মাজত okay formed between F and C গম পাই গলো তো এইটো কেছু গম পাই গলো এতিয়া আমি নেক্সট কেছটো চাওঁ Number 3 number 3
অবজেক্ট বিয়ন্ড চি চালো ন বিয়ন্ড চি চালো এতিয়া আমি বিয়ন্ড চি মানে আৰু লগত চিতে লৈ আনো চিতে লৈ আনো অবজেক্ট এট চি এইটো হৈ গ'ল কনভেক্স লেন্স এইটো হৈ গ'ল অপটিকেল চেণ্টাৰ এইডাল হৈ গ'ল প্ৰিন্সিপাল এক্সিছ এইটো এটা চি এইটো এটা চি ইকুৱেল ডিষ্টেঞ্চ হা দুইফালে চি এইটো এফ ইন বিটুইন এইটো এফ আৰু ইফালে এইটো এফ অবজেক্ট এট চি এ বি এইটো হৈ গ'ল অবজেক্ট এট চি চিতে আছে okay a ray parallel to the principal axis after refraction passes through the principal focus a ray passing through the মই এডাল ৰেও আঁকিব পাৰোঁ মানে আকো এডাল ৰে আঁকিম a ray passing through the focus and then strikes the lens after refraction it becomes parallel to the principal axis ঠিক আছে okay তো এইটো প্যারালাল হৈ যায় হয়নে কনভেনিয়েন্ট ৰে নাম্বাৰ 2 তো এডাল ৰিফ্ৰেক্টেড ৰে জয়েন কৰি দিয়া তো এইটো আসলে অবজেক্ট এ বি এইটো হৈ গ'ল ইমেজ এ ডেছ বি ডেছ চোৱাচোন সো অবজেক্ট আৰু ইমেজৰ সাইজ সমান ইনভাৰ্টেড ৰিয়েল কোড ফৰ্ম হৈছে সিতে ফৰ্ম হৈছে সিত যদি অবজেক্ট দিয়া ইমেজও সিতে বনে ওকে সো ইমেজ ইজ নাম্বাৰ 1 ৰিয়েল নাম্বাৰ 2 ইনভাৰ্টেড নাম্বাৰ 3 সেম ইন সাইজ সেম মানে কাৰ লগত সেম অবজেক্টৰ লগত same in size and number 4 at c so image is at c sorry object is at c image is also at c গম পালা নহয় ওকে এতিয়া আমি fourth case তুলে যাও number 4 সিট দি চালো মই লাহে লাহে আনি আছো হা ইনফিনিটিত আছিলে বিয়ন্ড সি হল সিট দি চালো এতিয়া সি এন এফ মাজত থ so object between c and f c আৰু f ৰ মাজত দিও ঠিক আছে এইটো হল কনভেক্স লেন্স এইটো হল অপটিকেল চেণ্টাৰ এইটো হল প্ৰিন্সিপাল এক্সিস ওকে এফালে এটো আছে c মাজতে আছে f ইকুৱেল ডিসটেন্সত a to c মাজতে আছে f okay object is in between f and c a to whole object ab a ray parallel to the principal axis after refraction passes through the principal focus a ray passing through the optical center passes undeviated to a ray to the yat meet koile to object code sorry image to code bonile yat bonile eto asle object ab so image to ki a dash b dash দেখিলে গম পায় image size is more than the object size real because the refracted rays are actually emitting inverted upside down inverted code বনিছে beyond c okay so image is number 1 real number 2 inverted number 3 enlarged ডাঙৰ হৈ গল না enlarged number 4 beyond c কোড বনিছে beyond c c ৰ বাহিৰত বনিছে beyond c ওকে ঠিক আছে এটা নাম্বাৰ 5 নেক্সট কেস তো চাও আমি লাহে লাহে আনি আছো নাম্বাৰ 5 অবজেক্ট বিটুইন c and f চালো এটা f হতে প্লেস কৰি দিও অবজেক্ট ওকে অবজেক্ট এট f অবজেক্ট f হতে ৰাখিম সো এইখন হল কনভেক্স লেন্স এইটো হল অপটিকেল চেণ্টাৰ এইটো হল প্ৰিন্সিপাল এক্সিস এফালে আছে এটো সি এফালে আছে এটো সি মাজত আছে এফ এফালে আছে এটো এফ তো অবজেক্ট কোড আছে অবজেক্ট আছে এট এফ এইটো অবজেক্ট এ বি এটো হল অবজেক্ট a ray parallel to the principal axis after refraction passes through the principal focus a ray passing through the optical center passes undeviated oh my god a refracted ray kita parallel হৈ গলে means কত লগ হবগে infinity they will meet at infinity okay so here যদি infinity লগ হয়গে image size to বহুত ডাঙৰ হৈ যাব highly enlarged হৈ যাব আৰু ইনভাৰ্টেড হ'ব আপসাইড ডাউন তললে বনিছে প্ৰিন্সিপাল এক্সিসৰ তলতে বনিছে ইমেজটো আপসাইড ডাউন তো ইনভাৰ্টেড হ'ব ৰিয়েল হ'ব হাইলি এনলাৰ্জড হ'ব আৰু কোড বনিব ইনফিনিটিত বনিব ওকে তো ইমেজ ইজ number 1 at infinity
ইনফিনিটিত বনিব নাম্বাৰ 2 ৰিয়েল হ'ব নাম্বাৰ 3 ইনভাৰ্টেড হ'ব এণ্ড নাম্বাৰ 4 হাইলি এনলাৰ্জড হ'ব বহুত ডাঙৰ হ'ব হাইলি এনলাৰ্জড হ'ব ওকে তো এইখিনি কথা গম পালোঁ অবজেক্টটো যদি এফত হয় তেতিয়া কি হ'ব লাষ্ট আৰু লাষ্ট মানে আটাইতকৈ সেইটো ইম্পৰ্টেণ্ট হ'ব এফত দি চালোঁ মইতো এইফালৰ পৰাহে আনি আছোঁ ন লাহে লাহে এফত দি চালোঁ এতিয়া এফ এণ্ড অ'ৰ মাজত ৰাখিম অপটিকেল চেণ্টাৰ এণ্ড প্ৰিন্সিপাল ফ'কাছৰ মাজতে ৰাখিম চাওঁচোন কি হয় এইটো হ'ল কেছ নাম্বাৰ 6 অবজেক্ট in between F and O optical center আৰু principal focus মাজত convex lens optical center principal axis center of curvature principal focus এফালে center of curvature তো object টো ক'ত দিম F and O ৰ মাজত ইয়াতে দি দিম AB A ray parallel to the principal axis after refraction passes through the principal focus. ঠিক আছে? A ray passing through the optical center passes undeviated. A ray passing through the optical center passes undeviated. আচ্ছা, is a refracted ray kita they are going away from each other. They are diverging rays. ইটো পৰা সিটো দূৰলৈ গৈ আছে। যদি দূৰলৈ গৈ আছে, are they going to meet? সিহঁতে লগ পাবলৈ গৈ আছে নি? নাই, লগ নাপায়। তুমি যদি চকুটো ইয়াত ৰাখা it appears that মই ওপৰটো মুছি দিম হা ইয়াত ডায়াগ্ৰাম আঁকিব লাগিব okay it appears that it is coming from somewhere here ইয়াক এক্সটেন্ড কৰি দিয়াচোন ইয়াকো এক্সটেন্ড কৰি দিয়া এইডালক এক্সটেন্ড কৰি দিয়া okay so এই দুইডাল ৰে ইয়াৰ পৰা আহা যেন লাগে okay so join it with the principal axis এইটো হৈ গল ইমেজ এবাৰ চোৱা বাকিবোৰটো মই সলিড লাইন আঁকিছিলো ন ইমেজ বনাওতে এবাৰ মই ডটেড লাইন আঁকিছো কেলে কাৰণ আসলতে এগিডাল ৰে নহয় এগিডাল ৰে প্ৰডিউস বঢ়াই দিছো ওকে আহা যেন লাগে তো এইটো হৈ গল ইমেজ a dash b dash অবজেক্ট টু এটো a b ইমেজ টু এটো ইমেজ টু ডাঙৰ প্ৰথম কথা ৰিয়েল হয় নে নহয় কিয় refracted rays are not meeting and forming the image they appear to come from a point আসলতে হোৱা নাই সেইকাৰণে এটো ভাৰ্চুৱেল ইমেজ ওকে সো মই কোটে কথাখিনি লিখি দিও ইমেজ is number 1 virtual number 2 inverted নহয় object to তেনেকৈ আছে image to তেনেকৈ আছে above the principal axis so it erect number 3 enlarged ডাঙৰ হৈছে enlarged number 4 code form হৈছে on the side of the object formed on the side of the object to জিফালে আছে ইমেজ টু হেফালে ফৰ্ম হৈছে সো মই কনভেক্স লেন্সৰ কাৰণে গুটেই কিটা ডায়াগ্ৰাম আঁকিলো এইগিটাই হল পসিবল ডায়াগ্ৰাম এতিয়া মই কনকেভ লেন্সৰ কাৰণে আঁকিম এতিয়া কনকেভ লেন্সৰ কাৰণে বাৰে বাৰে আমি ডায়াগ্ৰাম বেলেগ পজিশনৰ কাৰণে নেআকো কাৰণ কেলে যতে তুমি অবজেক্টটো নথুৱা beyond c at infinity at focus in between f and o এই গুটেই যে কেস বিলাক কৈছো এই গুটেই বিলাক কেসৰ কাৰণে ডায়াগ্ৰাম এটাই হ'ব কেলে ডায়াগ্ৰাম এটাই হ'ব কাৰণ যতে অবজেক্টটো নথুৱা ইমেজৰ প্ৰকাৰটো ইমেজৰ নেচাৰটো একেই হ'ব ওকে তো ডায়াগ্ৰাম এটাই আঁকিম সো এতিয়া লিখা ইমেজ ফৰ্মেশন বাই কনকেভ লেন্স তো ডায়াগ্ৰাম এটাই কনকেভ লেন্স এখন বনাই লোৱা optical center principal axis okay তো ইয়াতে c থাকিব ইয়াতে f থাকিব এফালে এনেকে ইয়াতে c থাকিব ইয়াতে f থাকিব অবজেক্ট লোৱা যতে মন যায় লোৱা ধৰা এইটো হল অবজেক্ট ab এটা চাবা দেই কনভেনিয়েন্টলি কনকেভ লেন্সৰ কাৰণে a ray parallel to the principal axis after refraction it diverges in such a manner that it appears to come from the principal focus এনেকে ডাইভার্জ হৈ যাব এটো কোন বহাই দিব লাগিছিল আচ্ছা মই এটো সৰু কৰি দিম অবজেক্টটো সৰু কৰি দিম ওকে অবজেক্টটো সৰু কৰি দিছো সাইজটো হা ওকে a ray parallel to the principal axis
After refraction, it diverges in such a manner that it appears to come from the principal focus. Principal focus or pura ahazen lage. ঠিক আছে এতিয়া a ray going through the optical center passes undeviated. যেনেকে গৈছে তেনেকে গুছি যাব যদি optical center মাজেদি যায়। এতিয়া তুমি চোৱাচোন এই যে refracted ray কিটা এইকিটা তো diverging rays ইটোপা হিটো আতৰি গৈ আছে। They are not going to meet. তো সিহঁতে যদি লগ পাবলৈ গৈ থাকে নাই তাৰ মানে ইমেজটো ৰিয়েল নহব। এতিয়া ইয়াটা চকুটো থৈ যদি চোৱা তুমি কেনেকৈ দেখিবা এই দুইটা ৰেজন এই পইণ্টটোৰ পৰা আহিছে এনেকুৱা লাগিব ন তো এটোৱে হৈ যাব ইমেজ। তো এইটো এ বি টু অবজেক্ট এ ডেশ বি ডেশ টু হৈ গ'ল ইমেজ এ ডেশ বি ডেশ টু হৈ গ'ল ইমেজ। ওকে তো ইমেজ ইজ নাম্বাৰ 1 ভাৰ্চুৱেল। কিয় ভাৰ্চুৱেল হ'ল because refracted ray kita meet hoi pela image bonwa nai virtual. Number B erect. Number C size to object ke horu hoi gol diminished. aru code form hoise on the side of the object in between f and o to hetu moi likhi nai diagram pa dekha goi ase okay to tumaloke swa এই কনকেভ লেন্সৰ কাৰণে মই বেলেগ বেলেগ ডায়াগ্ৰাম নবনাও এই অবজেক্টটো তুমি ইয়াত ৰাখা ইয়াত ৰাখা ইয়াত ৰাখা ইয়াত ৰাখা যতে না ৰাখা তুমি ইমেজটো ইয়াতেই পাবা এনেকৈ পাবা সেইকাৰণে আমি ডায়াগ্ৰাম বনাই থাকিব দৰকাৰ নাই এটাই ডায়াগ্ৰাম লৈ সো ইমেজ ফৰ্মেশন বাই লেন্সেস মই শো কৰিলো কনকেভ লেন্স কনভেক্স লেন্স কেনেকৈ ইমেজ ফৰ্ম কৰে গোটেইখিনি দেখুৱা এটা লাষ্টলি আৰু এটা সৰু বস্তু পঢ়াই দিও আজি তোমালোকক তাৰপিছত হৈ যাব magnification of a lens or magnification বুলি কলেনো আমি কি বুজি পাওঁ ওকে এটা মিৰৰৰ কাৰণে magnification আমি পঢ়িছিলো নহয় কি আছিল it is the ratio of the size of the image to the size of the object same definition same okay so it is the ratio of the size of the image to the size of the object okay তারমানে image size divided by object size তাকে কয় magnification okay that is m magnification to m দি বুজায় হা magnification m is equal to image size divided by object size so এনেকেও লিখিব পাৰা hi by h naught image size divided by object size h object size তো এটো তুমি ডিরাইভ কৰিলে দেখা যাব আমি মিৰৰৰ কাৰণে উলিয়াইছিল ন ইয়াত দৰকাৰ নাই ফৰ্মুলা মনত ৰাখিলে হ'ল v by u তাতো আছিল v by u কিন্তু মিৰৰত ইয়াত সমুখত এটা মাইনাস সাইন আছিল কিন্তু ইয়াত মাইনাস সাইনটো নাই সেইটোৱে ডিফাৰেন্স মনত ৰাখিবা ওকে সো মিৰৰৰ ক্ষেত্ৰত ম্যাগনিফিকেশন ফৰ্মুলা আছিল hi by h naught এটোটো ঠিকই আছে কিন্তু যেতিয়া v by u লিখা ইয়াত সমুখত এটা মাইনাস সাইন আছিল কিন্তু লেন্সত m is equal to hi by h naught একে কিন্তু যেতিয়া v by u লিখিবা ইয়াত মাইনাস সাইনটো নি দিবা তো প্লাস ওকে এটো হল ডিফারেন্স এটি ইয়াৰ পৰা আমি কি বুজি পালো চাৰটা দি লিখিব পাৰা ওকে সো সোৱা ফৰ ধৰা erect and virtual image formed by convex or concave lens so for erect and virtual obviously তুমি ডায়াগ্রাম বিলাক দেখিয়ে গম পাইছা যেতিয়া ইমেজ টু erect পাইছা হেতু virtual তুমি কনভেক্স লেন্সৰ ক্ষেত্ৰটো এবাৰ ডায়াগ্ৰাম চাই লোৱা দৰকাৰ হলে যতে তোমাৰ ইৰেক্ট ইমেজ ফৰ্ম হৈছে হেতু ভাৰ্চুৱেল ইমেজ বনিছে কিন্তু চাবা দেই হেকানে মই লিখিছো ফৰ ইৰেক্ট এন্ড ভাৰ্চুৱেল ইমেজ ফৰ্ম বাই কনভেক্স এন্ড কনকেভ দুইটা ক্ষেত্ৰতে এটা ইৰেক্ট যদি হয় বেলেগ একো চাব নালাগে এই ফৰ্মুলা চোৱা যদি ইৰেক্ট হয় এটা তুমি সাইন কনভেনশন ইউজ কৰা হা যদি ইৰেক্ট হয় চোৱা অবজেক্ট হাইটটো সদায় ওপৰতে আছে above the principal axis হলে হেতু হাইট মই পজিটিভ লওঁ হয় না তো সোয়া অবজেক্ট হাইটটো ওপৰত আছে ইমেজ হাইটটো যদি ইৰেক্ট হয় ইমেজ হাইটটো ওপৰত থাকিব সো দুইটাই যদি পজিটিভ হয় ম্যাগনিফিকেশনটো কি হ'ব পজিটিভ হৈ যাব সো ম্যাগনিফিকেশন or simply মই m বুলি লিখিছো হা m is positive বুজি পালা নহয়
For erect and virtual image formed by convex or concave lens, M is positive. কাৰণ HI ও পজিটিভ হ'ব, H0 ও পজিটিভ হ'ব, erect ন above the principal axis দুইটা পজিটিভ, so M টো পজিটিভ হ'ব। ওকে, তাৰপিছত এইটো লিখা for inverted and real image, for inverted and real image, okay, inverted and real image. So inverted আৰু real image কিন্তু concave হে কেতিয়াও নিদিয়ে, concave ৰ কাৰণটো এটাই ডায়াগ্ৰাম, সেইকাৰণে এইটো কাৰ ক্ষেত্ৰত হ'ব, কনভেক্সৰ ক্ষেত্ৰতেই হ'ব। ওকে, এইটো অকল কনভেক্সৰ ক্ষেত্ৰতেই হ'ব। জাষ্ট এ মিনিট। ওকে, এইটো কিন্তু অকল কনভেক্সৰ ক্ষেত্ৰতেই হ'ব। চ' ফৰ ইনভাৰ্টেড এণ্ড ৰিয়েল ইমেজ এম ইজ, এইটো ব্ৰেকেটত লিখি থৈ দিয়া, ফৰ কনভেক্স, নহ'লে পাহৰি যাবা আকৌ। ফৰ ইনভাৰ্টেড এণ্ড ৰিয়েল ইমেজ এম ইজ, এতিয়া চোৱা, ইনভাৰ্টেড ইমেজ যদি বনায় অবজেক্টটো এনেকৈয়ে থাকিব সদায়, তো অবজেক্ট হাইটটো পজিটিভেই ল'বা, H0 টো পজিটিভ। তো ইনভাৰ্টেড ইমেজ বনিলে ইমেজটো এনেকুৱা বনিব, তো বিল' দ্য প্ৰিন্সিপাল এক্সিছ হ'লে তুমি ইমেজ হাইটটো নেগেটিভ ল'ব লাগিব ন, তো ইনভাৰ্টেড ইমেজৰ কাৰণে ইমেজ হাইটটো নেগেটিভ ল'বা, তো HI টো নেগেটিভ, এটা পজিটিভ এটা নেগেটিভ, এমটো কি হৈ যাব, নেগেটিভ, এম ইজ নেগেটিভ। তো এইখিনি বস্তু মন কৰিবা, আমি যেতিয়া নিউমাৰিকেল কৰিম এইবিলাক কিন্তু ইউজ কৰিব লাগিব। So if you want to take a screenshot, you can take. Fine. So thank you. That's all for today. Meet you in the next class. Bye.